নমস্কাৰ। বৰ্তমান কৰোনা ভাইৰাছৰ সময়, কৰোনা ভাইৰাছৰ প্ৰাবল্য বৰ্তমান তুংগত আছে। এই সময়ত আমি প্ৰত্যেকে ঘৰত থকা উচিত। ঘৰত থাকি নিজেও সুৰক্ষিত থাকক আৰু সমাজখনকো সুৰক্ষিত হৈ থাকিবলৈ দিয়ক। বৰ্তমান গ্ৰীষ্মকাল আৰম্ভ হৈছে, গৰম আৰম্ভ হৈছে আৰু বৰষুণ দিয়া আৰম্ভ হৈছে। এই কৰোনা প্ৰভাৱৰ মাজতেই আমাৰ মাজলৈ এতিয়া আহিব ডেংগু, মেলেৰিয়া আদিৰ দৰে ভয়ংকৰ বেমাৰ, যিবোৰ বিশেষকৈ মহৰ দ্বাৰা সংক্ৰমিত হ'ব। বিভিন্ন পোক পৰুৱা, পঁইতাচোৰা, এন্দুৰ, নিগনি, মাখি ইত্যাদিয়ে বৰ্তমান সুৰক্ষিত স্থান বিচাৰি মানুহৰ ঘৰত প্ৰৱেশ কৰিব আৰু আমাৰ ঘৰবোৰত ইহঁতৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিব। পোক পৰুৱা, পঁইতাচোৰা, নিগনি আদিৰ উৎপাত বা উপদ্ৰৱ ৰোধ কৰিবলৈ আমি আগতীয়াকৈ কিছু সাৱধানতা অৱলম্বন কৰা উচিত। বাৰিষা আৰু গৰমৰ দিন অহাৰ লগে লগে পোক পৰুৱা, পঁইতাচোৰা, নিগনি আদিয়ে ওখ ঠাই বিচাৰি ফুৰে। কণী পৰাৰ সুবিধা পোৱাৰ বাবে মহৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পায়। সুৰক্ষিত স্থান আৰু খাদ্যৰ সন্ধানত ইহঁতে আহি মানুহৰ ঘৰ সোমাইহি আৰু ইহঁতৰ উৎপাদত আমাৰ থাকিব নোৱাৰা অৱস্থাৰ এটাৰ সৃষ্টি হয়। গ্ৰীষ্মকালত পোক পতংগ, নিগনি, পঁইতাচোৰা আদিৰ বহুত বেছি বংশবৃদ্ধি হয়। গ্ৰীষ্মকাল মহৰ কাৰণে বিখ্যাত, কাৰণ মহে কণী পাৰিবলৈ ঠাই পাই যায়, যাৰ ফলত মহৰ উপদ্ৰৱ বহু গুণে বাঢ়ি যায়। বতৰৰ ওপৰত নিৰ্ভৰ কৰি মহ, পঁইতাচোৰা, নিগনি আদিৰ স্বভাৱৰ পৰিৱৰ্তন হয়। বতৰ পৰিৱৰ্তনৰ লগে লগে ইহঁতৰ উপদ্ৰৱ বাঢ়ি যায় বা কমি যায়। গ্ৰীষ্মৰ আগে আগে কিছু সাৱধানতা অৱলম্বন কৰিলে আমাৰ ঘৰসমূহত এই পঁইতাচোৰা, নিগনি আৰু মহৰ উপদ্ৰৱ বহু পৰিমাণে কমাই ৰাখিব পাৰি। আৰু আমি প্ৰত্যেকেই মহ, মাখি, নিগনিৰ পৰা বাচিবৰ কাৰণে সাৱধানতা লোৱাটো অতি প্ৰয়োজন। গ্ৰীষ্মকালত ইহঁতে আমাৰ ঘৰলৈ সোমাবই। ওখ ঠাই বিচাৰি যিহেতু ইহঁতে মানুহৰ ঘৰৰ পিনে গতি কৰে, গতিকে ইহঁতৰ উপদ্ৰৱ আমি সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিলেও বহু পৰিমাণে ইয়াৰ উপদ্ৰৱবোৰ আমি কমাই ৰাখিব পাৰোঁ। কিছুমান সৰু সৰু সাৱধানতা অৱলম্বন কৰি আমি সিহঁতৰ উপদ্ৰৱ কমাই ৰাখিব পাৰোঁ। যেনে পাকঘৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আমাৰ ঘৰৰ বেৰ আৰু খিৰিকীত থকা সৰু সৰু ফুটাবোৰ বন্ধ কৰি দিব লাগে। ঘৰৰ বেৰত লাগি থকা গছৰ ডালবোৰ কাটি দি পোক পৰুৱা আহ যাহ কৰিব পৰা ৰাস্তাটো বন্ধ কৰিব লাগে। জমা হৈ থকা পানী 2 সপ্তাহতকৈ বেছি দিন ৰাখিব নালাগে। ফুলৰ টাববোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু আমি যিবিলাক পাত্ৰত পানী জমা কৰি থ'বলগীয়া হয়, সেইবিলাক পাত্ৰৰ মুখবোৰ বন্ধ কৰি থ'ব লাগে। ঘৰৰ কাষত থকা লেতেৰা নলা আৰু আবদ্ধ পানীত মহৰ কণী খাব পৰা মাছ এৰি দিব লাগে। ঘৰত মহ, নিগনি, পোক পতংগৰ উপদ্ৰৱ কমাবলৈ বজাৰত কিছুমান ঘৰুৱা কীটনাশক উপলব্ধ হৈ আছে। এতিয়া ঘৰুৱা কীটনাশক কি? ঘৰুৱা কীটনাশকবোৰ এনেকুৱা কিছুমান মেডিচিন যিবোৰ বজাৰত উপলব্ধ আছে, যেনে স্প্ৰে, পাউডাৰ, ডাষ্ট, মলম, কইল, লিকুইডেটৰ বিভিন্ন ধৰণে আমি বজাৰত কিনিবলৈ পাওঁ, যিবোৰেৰে আমি মহ, মাখি, পঁইতাচোৰা, ঘুণ, নিগনি আদি মাৰিবলৈ ব্যৱহাৰ কৰোঁ। বিভিন্ন ধৰণৰ আৰু প্ৰকাৰৰ ঘৰুৱা কীটনাশক বজাৰত কিনিবলৈ পোৱা যায়। আমি প্ৰত্যেকেই কম বেছি পৰিমাণে এই ঘৰুৱা কীটনাশক ব্যৱহাৰ কৰোঁ। কিন্তু প্ৰকৃততে এই কীটনাশকৰ ভয়াৱহতাৰ বিষয়ে আমি জানোনে? বা এই কীটনাশকে আমাৰ স্বাস্থ্যত কেনেকুৱা ক্ষতি কৰিব পাৰে আমি কেতিয়াবা ভাবি চাইছোঁনে? অসাৱধান ব্যৱহাৰৰ ফলত এই কীটনাশকসমূহ আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু ভয়ানক বেমাৰৰ সৃষ্টি কৰিব পাৰে। কীটনাশকৰ বটল বা পেকেটৰ লেবেলত থকা নিৰ্দেশনাসমূহ আমি ভালদৰে পঢ়িব লাগে, যিবোৰ সাধাৰণতে আমি নপঢ়োঁ বা গুৰুত্বই নিদিওঁ। বজাৰত কিছুমান ব্ৰেণ্ড আছে, যিবিলাকৰ লেবেলত কি লিখা আছে আমি বুজি নাপাওঁ, কিছুমান বিদেশী ভাষাত লিখা আছে। যেনে এটা ব্ৰেণ্ডৰ উদাহৰণ হিচাপে গডজিলা। সেইটোত কি লিখিছে একো ধৰিব নোৱাৰি। তেনেকুৱা ব্ৰেণ্ড ব্যৱহাৰৰ পৰা বিৰত থকাই মংগল। মহ, পঁইতাচোৰা, নিগনি আদিৰ উপদ্ৰৱ কমাবলৈ বজাৰত পোৱা কেইটামান ঘৰুৱা কীটনাশকৰ উদাহৰণ মই আপোনালোকক আগত আগবঢ়াব বিচাৰিছোঁ। মোৰ লগত বৰ্তমান এটা আছে, এইটো ওণ্ডাৰ চক। এইটো পঁইতাচোৰা মাৰিবলৈ যিটো আমি লক্ষ্মণ ৰেখা যিটো আমি ব্যৱহাৰ কৰোঁ সেইটো আছে। অল আউট মস্কুইটো কইল যিটো আমি ব্যৱহাৰ কৰোঁ। আমাৰ লগত আছে পঁইতাচোৰা, মহ আদি মাৰিবৰ কাৰণে হিট ব্যৱহাৰ কৰোঁ। আৰু গুড নাইট এইটো আমাৰ মস্কুইটো কইল। আৰু
মেক্সো, মস্কুইটো কইল। এইকেইটা মই জাষ্ট উদাহৰণৰ কাৰণে আপোনালোকৰ আগলৈ উলিয়াই আনিছোঁ। আৰু এইবিলাকত যিবিলাক ৰাসায়নিক পদাৰ্থ থাকে সেইবিলাকত আমি বিশেষ গুৰুত্ব নিদিওঁ, কিন্তু উদাহৰণস্বৰূপে এই চক পেঞ্চিলডালত যিটো পঁইতাচোৰা মাৰিবলৈ ব্যৱহাৰ কৰা হয়, ইয়াত চাইপাৰমেথ্ৰিন নামৰ এটা বিষাক্ত ৰাসায়নিক পদাৰ্থ দিয়া থাকে। প্ৰতিটো ঘৰুৱা কীটনাশকত কিছুমান বিশেষ বিষাক্ত ৰাসায়নিক পদাৰ্থ দিয়া থাকে, আৰু সেইকাৰণে আমি এইবোৰ অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে, আৰু ব্যৱহাৰ কৰাৰ পিছত আমাৰ হাত দুখন ধুনীয়াকৈ চাবোনেৰে ধুব লাগে। আৰু এই ঘৰুৱা কীটনাশকবোৰত থকা বিষাক্ত পদাৰ্থবোৰৰ নাম জানি সেইবোৰ কিমান বিষাক্ত আমাৰ সাধাৰণ মানুহৰ বাবে বুজাটো অসুবিধা হৈ যায়, কিন্তু আমাৰ সাধাৰণ মানুহবোৰেও ইয়াক বুজি পাবৰ বাবে এটা সহজ উপায় ইয়াত দিয়া আছে। প্ৰতিটো ৰাসায়নিক কীটনাশকৰ পেকেট বা বটলত কিছুমান ৰং চিহ্ন থাকে। সেই ৰং চিহ্ন সাধাৰণতে ৰঙা, হালধীয়া, নীলা আৰু সেউজীয়া থাকে। এতিয়া মই অকণমান ইয়াৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। স্ক্ৰীনত আপোনালোকে দেখা পোৱা ৰঙা ৰংটোৱে অতিপাত বিষাক্ত বুজায়, হালধীয়া ৰংটোৱে অতি বিষাক্ত বুজায়, নীলা ৰংটোৱে মধ্যমীয়া বিষাক্ত বুজায়, আৰু সেউজীয়া ৰংটোৱে কম বিষাক্ত বুজায়। এই চক পেঞ্চিলডালৰ পিছফালে আপুনি চাব, ইয়াতে এটা ত্ৰিভুজ আকাৰে হালধীয়া চিহ্ন দিয়া থাকে, আৰু এই চিহ্নটোৰ ঠিক ওপৰত লিখা আছে পয়জন, তাৰ মানে এইটো অতি বিষাক্ত। ঠিক তেনেকৈ মেক্সৰ পেকেটতো ইয়াতে এটা হালধীয়া চিম্বল দিয়া আছে, আৰু ইয়াৰ ওপৰতো পয়জন বুলি লিখা আছে। গুড নাইটৰ পেকেটত দেখিব এটা নীলা ৰং দিয়া আছে। ঠিক তেনেকৈ অল আউটত এটা সেউজীয়া ৰং ইয়াত প্ৰয়োগ কৰা হৈছে। এতিয়া কোনো কীটনাশকৰ পেকেট বা বটলত যদি আমি সেই চিহ্নটোত ৰঙা ৰং দেখা পাওঁ, তেতিয়া আপুনি গম পাব সেইটো অতি বেছি বিপদজনক বা বিষাক্ত বা এক্সট্ৰিম পয়জনাছ। সেই কীটনাশকটো ব্যৱহাৰ কৰাৰ সময়ত আপুনি অতি সাৱধান হোৱাটো প্ৰয়োজন। যিবিলাক কীটনাশকৰ পেকেটত আপুনি হালধীয়া ৰং দেখিব, সেইটো হ'ল হাইলি পয়জনাছ, মানে ইমান বিষাক্ত যে ৰঙা ৰঙৰ পয়জনটোতকৈ বা ৰঙা ৰঙৰ কীটনাশকটোতকৈ অলপ কম বিষাক্ত, কিন্তু ইও সমানে অতি বিষাক্ত। গতিকে হালধীয়া ৰং থাকিলেও আপুনি সাৱধান হৈ যাব যে ইয়াৰ প্ৰয়োগ যাতে খুব সাৱধানেৰে আপুনি কৰে। ব্লু বা নীলা ৰঙৰ চিম্বল আপুনি যেতিয়া দেখা পাব, ই হালধীয়া ৰঙৰ পয়জনটোতকৈ বা বিষটোতকৈ ইয়াৰ বিষাক্তটো অকণমান কম, কিন্তু ইও বিষাক্তই হয়। গতিকে ইয়াক ব্যৱহাৰ কৰোঁতেও আপুনি সাৱধান হ'ব। আৰু এটা কালাৰ দেখিব সেউজীয়া কালাৰটো ইও এবিধ বিষাক্ত ৰাসায়নিক দ্ৰব্যই হয়, কিন্তু ইয়াত যিটো চিন দিয়া থাকে ৰঙৰ চিহ্নটো সেউজীয়া ৰং দেখিব। এই সেউজীয়া ৰঙত থকা ৰাসায়নিক দ্ৰব্যবিধো এবিধ বিষাক্ত দ্ৰব্য, কিন্তু ইয়াৰ চিম্বলটো সেউজীয়া চিহ্ন। সেউজীয়া ৰঙৰ চিহ্নৰ ওপৰতো লিখা থাকে কশ্যন বা সাৱধান, মানে ই নীলা ৰঙতকৈ কম বিষাক্ত। ই কম বিষাক্ত হ'লেও এইবোৰ ৰাসায়নিক দ্ৰব্য বিষ হয়, গতিকে আমি ইহঁতৰ ব্যৱহাৰ খুব সাৱধানে কৰিব লাগে। এই ঘৰুৱা কীটনাশকৰ ক্ষেত্ৰত প্ৰায় মানুহৰ ঘৰতে সাৱধানতা অৱলম্বন কৰা দেখা নাযায়। যিহেতু এইবোৰ বিষাক্ত পদাৰ্থ, ধৰা হওক এই মস্কুইটো কইলটোত এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে, আৰু এই কইলটো লৈ সৰু ল'ৰা ছোৱালীয়ে ঘৰত খেলিব পাৰে। সিহঁতে নিজৰ চকুত হাত দিব পাৰে বা সেই কইলটোক খাব পাৰে। ঘৰত থকা পোহনীয়া জীৱ জন্তুৱে এইটো মুখত ল'ব পাৰে, যিয়ে নেকি পিছত বিষক্ৰিয়া কৰি বিপদৰ সৃষ্টি কৰিব পাৰে। ঠিক তেনেকৈ পঁইতাচোৰা মাৰিবলৈ ব্যৱহাৰ কৰা এই চকডাল অতি বিষাক্ত পদাৰ্থৰে ইয়াক বনোৱা হৈছে। গতিকে এইটো আমি ঘৰৰ কোন ঠাইত দিলে পঁইতাচোৰাটো মৰিব আৰু ঘৰৰ পোহনীয়া জন্তু বা সৰু ল'ৰা ছোৱালীৰ সংস্পৰ্শলৈ নাহে, সেইটো আমি মন দিব লাগিব। ইয়াৰ লগতে মন দিবলগীয়া কথাটো হ'ল যাতে কোনো খাদ্য বস্তু আৰু পানীৰ সংস্পৰ্শলৈ ই আহিব নোৱাৰে। ঠিক তেনেকৈ হিট প্ৰায় মানুহে ব্যৱহাৰ কৰা দেখা যায়, আৰু ইয়াৰ চিম্বলটো হালধীয়া, আৰু ই দেখুৱাইছে যে ই অতি মাৰাত্মক পয়জন বা বিষ হয়। গতিকে যেতিয়া আমি ইয়াক স্প্ৰে কৰাৰ পিছত আমি সেই ৰুমৰ পৰা ওলাই আহিব লাগে। ঠিক তেনেকৈ অল আউট লিকুইডেটৰ
সচৰাচৰ আমি কি কৰোঁ, ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰি আমি লিকুইডেটৰটো দিওঁ যাতে মহটো বাগৰি পৰে। কিন্তু ইয়াৰ পেকেটত আপুনি দেখিব স্পষ্টকৈ লিখি দিয়া আছে যে ঘৰৰ দুৱাৰ খিৰিকী খুলি দিহে এইটো লগাব। গতিকে এইখিনি সাৱধানতা আমি অৱলম্বন কৰা অতি প্ৰয়োজন, নহ'লে এই বিষবোৰে আমাৰ শৰীৰত, আমাৰ স্বাস্থ্যত যথেষ্ট হানি কৰাৰ উপৰিও বিভিন্ন ধৰণৰ ৰোগ বা বেমাৰৰো সৃষ্টি কৰিব পাৰে। আৰু এই কীটনাশকসমূহ ঘৰৰ নিৰাপদ স্থানত ৰাখিব লাগে, য'ত নেকি সৰু ল'ৰা ছোৱালী বা পোহনীয়া জীৱ জন্তুৱে ঢুকি নাপায়। কীটনাশকসমূহ ব্যৱহাৰ কৰাৰ পিছত আমি থৈ দিওঁ, কিন্তু এক্সপায়াৰী হোৱাৰ পিছত কিছুমান কীটনাশকৰ কেতিয়াবা ইয়াৰ একশ্যন বা ইয়াৰ ক্ষমতা নোহোৱা হৈ যায়, আৰু কিছুমান কীটনাশকৰ ক্ষমতা বাঢ়িও যাব পাৰে। গতিকে এক্সপায়াৰী ডেট থকাৰ ভিতৰত থাকিলেহে আমি সেই কীটনাশক প্ৰয়োগ কৰা উচিত। এই কীটনাশকসমূহ আমি সদায় সূৰ্যৰ পোহৰ, খোৱা পানী, খাদ্যবস্তু আদিৰ পৰা দূৰত ৰাখিব লাগে। ল'ৰা ছোৱালী আৰু পোহনীয়া জীৱ জন্তুৰ পৰা সদায় আঁতৰত ৰাখিব লাগে। কীটনাশকসমূহ কেতিয়াও নিজৰ প্ৰকৃত বটলৰ বা পেকেটৰ পৰা উলিয়াই বেলেগ বটল বা বেলেগ পেকেটত ৰাখিব নালাগে। কেতিয়াবা এনেকুৱা হয়, বেলেগ বটলত ৰখাৰ ফলত ঘৰৰ কোনোবা পৰিয়ালৰ সদস্যই খোৱা বস্তু বুলি খাই দিব পাৰে। আমি দেখিছোঁ কীটনাশক ব্যৱহাৰ হোৱাৰ পিছত সেই বটলসমূহ বা পেকেটসমূহ আমি য'তে ত'তে দলিয়াই পেলাই দিওঁ। আমি কীটনাশকৰ বটল বা পেকেটবোৰ ভালদৰে নথওঁ, ইও আমাক বিপদৰ সৃষ্টি কৰিব পাৰে। আৰু কেতিয়াবা নিৰাপদ স্থানত নথোৱাৰ কাৰণে ল'ৰা ছোৱালীয়েও ভুলতে খাই দিব পাৰে। প্ৰকৃততে ঘৰুৱা কীটনাশক ব্যৱহাৰকাৰীসকলৰ সৰহসংখ্যকে এই সাৱধানতাবোৰ অৱলম্বন কৰা দেখা পোৱা নাযায়। ৰখি যোৱা কীটনাশক বা খালী হোৱা বটলবোৰ য'তে ত'তে পেলাব নালাগে। আমি সচৰাচৰ যিমান পাৰোঁ কম পৰিমাণে কীটনাশক প্ৰয়োগ কৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে। আৰু যিহেতু প্ৰতিবিধেই বিষাক্ত, গতিকে আমি সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। আমি ঘৰত কীটনাশক প্ৰয়োগ কৰি আছোঁ, আমি ইয়াৰ ওপৰত অজ্ঞ বা আমি ইয়াৰ ওপৰত সাৱধানতা অৱলম্বন কৰা নাই। ঘৰত কেতিয়াবা বিশেষ বেমাৰ হৈছে, মেডিচিন খাইছোঁ কিন্তু ভাল পোৱা নাই, কিন্তু এনেকুৱা হ'ব পাৰে যে এই কীটনাশকৰ এক্সপ'জাৰ হোৱাৰ কাৰণে বা আমাৰ সংস্পৰ্শত অহাৰ কাৰণে সেই বেমাৰটো আমাৰ গাত হৈ আছে। তেনেকুৱা ঘটনা আমাৰ সমাজত দেখিবলৈ পোৱা যায়। গতিকে আহক আমি সকলোৱে সাৱধানেৰে এই কীটনাশকসমূহ ব্যৱহাৰ কৰোঁ আৰু ঘৰলৈ অহা এই পোক পৰুৱা, মহ, পঁইতাচোৰা, নিগনি আদিৰ উপদ্ৰৱৰ পৰাও আমি ৰক্ষা পৰোঁ। ধন্যবাদ।